হাউলিৰ পৰা আটক কুখ্যাত ড্ৰাগছ মাফিয়া। বুজন পৰিমাণৰ ড্ৰাগছৰ সৈতে আটক ৰফিকুল ইছলাম নামৰ এজন কুখ্যাত ড্ৰাগছ মাফিয়া। 10টা চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছসহ ৰাইজে কৰায়ত্ব কৰে 5জনকৈ দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া, কিন্তু তাৰে 4জন পলাই যাবলৈ সক্ষম হয় যদিও ৰফিকুল ইছলাম নামৰ ড্ৰাগছ মাফিয়াজনক ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে। বৰপেটা হাউলি ক্ৰমে ড্ৰাগছ মাফিয়াৰ ঘাটিত পৰিণত হৈছে। দিনক দিনে ড্ৰাগছ মাফিয়া আৰু ড্ৰাগছ সেৱনকাৰী মানুহৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে হাউলিত। আজি দুপৰীয়া প্ৰায় 2 বজাত হাউলিৰ আদা পৰ্যায়ত এটি 5জনীয়া ড্ৰাগছ মাফিয়াৰ দলে বুজন পৰিমাণৰ ড্ৰাগছ বিক্ৰী কৰিবলৈ আহোঁতে স্থানীয় ৰাইজৰ সন্দেহত হোৱাত যুৱক কেইজনক আটক কৰি তালাচী চলোৱা 10টাকৈ চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। স্থানীয় ৰাইজে উক্ত ড্ৰাগছ মাফিয়া 5টাক উত্তম মাধ্যম দি আৰক্ষীক খবৰ দিয়ে যদিও তাৰে 4টাৰ ঘটনাস্থলীৰ পৰা পলাই পতং দিয়ে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত হাউলি আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও ধৃত ড্ৰাগছ মাফিয়া ৰফিকুল ইছলামক 10টাকৈ চাবোনৰ বাকচ ভৰ্তি সৈতে আটক কৰি থানালৈ লৈ আহে। সম্প্ৰতি হাউলি আৰক্ষীয়ে ধৃত ড্ৰাগছ মাফিয়া ৰফিকুল ইছলামক আটক কৰি তথ্যৰ বাবে মাৰাথান জেৰা অব্যাহত ৰাখিছে। কি নামে? রফিকুল ইসলাম। অন্ত মানে যাতে দুশামান ক'ত ঘৰ? এতেই ভাঙে ধরে দেখুন মামু ঘরে আছেন তো? ঘরে দূরে আছে, ঘরে দূরে আছে, ঘরে দূরে আছে। আমার ঘরে আঙ্কির বাচ্চারা জালি হাল দিছে সবাই গেল আমার ওই মাথাইছে কথা বুঝা লাগে কিন্তু ভাই
বুঝো ভাই এই দাও না তুমি চিনে মানু ও ভাই ও ভাই একে বাঙ্গা এই কষ্ট করে শিখে এনো আছে উপরে ঘটনাটো মানে আমি তাৰমানে বাহিৰত আছিলো আহি তাৰমানে ৰাইজে এইটো ঘৰত ড্ৰাগছ আনি পেলাই তাৰমানে বিক্ৰী কৰিব তে বিক্ৰী কৰাত ৰাইজে গম পাইছে গম পাই কেনে পুৰা ৰাইজে ধৰছে প্ৰথমত ধৰি মাৰছে মাৰাৰ পিছত ভাবছে যে ড্ৰাগছ নাই কিজানি সন্দেহতে মাৰছিল এৰি দিছে পাছত আকৌ তাৰমানে পুলিচে তদন্ত হেৰি কৰি মাল বাহিৰ কৰিছে বাহিৰ কৰাৰ পিছত মানুহকেইটা পলাইছিল পলাৰ পিছত সব ৰাইজ মিলি আৰু পুলিচে মিলি সবে মিলি তাৰমানে মানুহক ধৰছে এজনক ধৰছে অলৰেডি আৰু বাকি কেইজন বা আছে 4-5জন আছে পলাতক আছে তে তেওঁলোকক বিচাৰি আছে পুলিচেও বিচাৰি আছে ৰাইজেও বিচাৰি আছে এতিয়া এজনক ধৰা হৈছে ইয়াৰ নাম আমি ৰফিকুল নেকি তাৰ নাম ৰফিকুল কিন্তু আমি এনে ভাইস্তা বুলি কওঁ ভাইস্তা বুলি জানো ঘৰটো ইয়াতে অলপ পাছতে ঘৰটো এইখিনি আদম বাজাৰ হয় 10টা ড্ৰাগছৰ হেৰি কন্টেন্ট যিবিলাক কয় কন্টেন্ট কায় সেইবিলাক 10টা বাকচ পাইছে বাকি আৰু বিচাৰ খুচাৰ কৰি আছে পুলিচে আমাৰ ওসি ছাৰে বহুত লাগি আছে তাৰ বস্তুটো একদম হেক কৰি দিয়াৰ কাৰণে আমিও বিচাৰো ওসি ছাৰক অনুৰোধ জনাও যাতে এই একদম তাৰে ড্ৰাগছৰ ইটোৱে হেক কৰি দিয়ে আমাৰ গাঁওখন হেক মানে আমি ইটোৱে বিচাৰিছো যে যাতে গাঁওখন সুৰক্ষিত হয় তে আমি ওসি ছাৰক বিনম্ৰভাৱে অনুৰোধ কৰিছো আমিও লগতে সহায় কৰি যাম যিমানখিনি পাৰো ওসি ছাৰে তাৰ মানে আৰু ই কৰি দিয়ক আৰু ইয়াৰ উচিত তদন্ত হ'ব লাগে ৰমজান মাহতো এইটো এৰা নাই মানুহ সব হেক কৰি দিলাক ল'ৰা ছোৱালী বাস এইখিনি আৰু